নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুটি মন একেলগে। যিটো সময়ত আজিৰ যিটো সময় অসমখনত মিয়াসকলক লেলে চেচে কৰা দেখা গৈছে, গতিকে ইমানবোৰ বিতৰ্কৰ হৈ থকাৰ সময়তে এনেকুৱা এটা ভিডিঅ' ভাইৰেল হৈছে ফেচবুকত। সেই ভিডিঅ'টো কিন্তু বহুত ভাইৰেল হৈছে। হঠাতে ফেচবুকটো মেলি চাই থাকোঁতে দেখিলোঁ সেই ভিডিঅ'টো। গতিকে কোনোবা এটা সম্প্ৰদায়ৰ জাতিক লৈ বিতৰ্ক হৈ থকাৰ সময়ত কিছুমান মানুহে ক'ব পাৰে, যদি সেই জাতিটোৰ বিষয়ে কিবা এটা কথা কোৱা যায়, যোনে কয় তাকেই বেয়া বুলি ভাবে, আৰু সেই জাতিটোক লৈ সেই যিগৰাকী মানুহে বা মানুহজনে কথা কয় সেই মানুহজনক বা সেই মানুহগৰাকীক বহুতো ঠাট্টা মস্কাৰ কৰি কথা কোৱা হয়। গতিকে চাওক, মোক লৈয়ে মই কথাষাৰ ক'বলৈ গৈছোঁ। মই যেনিবা এগৰাকী অসহায় নাৰী, ক'ৰবাত আছোঁ, ক'ৰবাত খাবলৈ পোৱা নাই, নিজক থাকিবলৈ ঘৰ দুৱাৰ নাই, ৰাস্তা ঘাটে পৰি আছোঁ। ঠিক তেনেকুৱা এটা সময়ত যদি এজন মুছলিম সম্প্ৰদায়ে হওক, মিয়া সম্প্ৰদায়ে হওক, ল'ৰাই হওক, ছোৱালীয়ে হওক, মহিলাই হওক, তাত বুঢ়া বয়সস্থজনেই হওক, কোনো কথা নাই, যদি উদ্ধাৰ কৰি মোক তেওঁ লৈ যায়, তেওঁলোকৰ ঘৰত বা তেওঁ বেলেগত ৰাখি খুৱাই বোৱাই নিজৰ ভনী নিচিনা বাই নিজৰ মাতৃ নিচিনাকৈ যদি ৰাখে, এটা এনেকুৱা সময় আহিব, সেই সময়টোত যদি মোৰ মৃত্যু হৈ যায়, তেতিয়া সেই ল'ৰাজনেই বা সেই পুৰুষজনে বা সেই ছোৱালীগৰাকী নহ'লে সেই মহিলাগৰাকীয়ে মোৰ সকলো সকাম নিকাম, মই যিহেতু মই অসমীয়া মানুহ, আৰু সেই সকাম নিকামখিনি সকলোখিনিয়ে মোৰ মতে কৰিব, মানে অসমীয়াৰ নীতি নিয়মে কৰিব। তেনেকুৱা এটা বাতৰি এতিয়া সম্প্ৰচাৰ হৈছে, বহুত ভাইৰেল হৈ গৈছে। গতিকে এজন বেয়া মানুহৰ কাৰণে গোটেই জাতিটো, গোটেই সম্প্ৰদায় জাতিটোক মানুহে বেয়া পাব নালাগে। আচলতে আমাৰ কি অসমীয়া মানুহৰ মাজতো বেয়া নাই জানো? আমাৰ অসমীয়া মানুহখিনিৰ মাজতো বহুত বেয়া মানুহ আছে। গতিকে প্ৰতিটো সম্প্ৰদায়ৰ মানুহতেই বেয়া এজন হ'লেও মানুহ ওলাবই। এবস্তা আলুৰ ভিতৰত এটা বা দুটা আলু বেয়া থাকেই, আৰু সেই এটা বা দুটা আলুৰ বেয়াৰ বাবেই গোটেই বস্তা আলুখিনি নষ্ট হৈ যায়। গতিকে তেনে কিছুমান যেতিয়া মানুহে গম পায় যে এটা বস্তু আমাৰ মাজত আছে, এনেকুৱা যিটো বস্তু আছে, সেই বস্তুটোৱে বা সেই মানুহজনেই বা সেই আলুটোৱে গোটেই সমাজখন আমাৰ শেষ কৰি পেলাইছে। গতিকে তেনেকুৱা কিবা গম পালে সেই বেয়া মানুহজনক আঁতৰাই দিব লাগে, আৰু তেতিয়া হয়তো সেই জাতিটোলৈ কোনো ধৰণৰ বদনাম নাহে আৰু কোনো আঙুলিয়াই দিব নোৱাৰে। এতিয়া মই যিটো কথা ক'বলৈ গৈছোঁ, সেই মানুহগৰাকী আছিল অঘৰীৰ দৰে ঘূৰি ফুৰিছিল। তেওঁ কোনো ঘৰৰ মানুহ নাই, কি ক'ত থাকে, কি কথা কি বতৰা তেওঁ একোৱেই নাজানে। তেওঁৰ অৱস্থা একেবাৰে বেয়া আছিল, আৰু এদিন হঠাতে এজন মুছলিম ল'ৰা তেওঁক দেখা পাই তেওঁৰ লগত লৈ আহিল সোধ পোছ কৰি, আৰু তেওঁ খুব ধুনীয়াকৈ তেওঁক নিজৰ মাকৰ নিচিনাকৈ ৰাখিলে। মানুহগৰাকী বয়সস্থ আছিল, আৰু সেই মুছলিম ল'ৰাজনে ধুনীয়াকৈ তেওঁক ৰাখি নিজৰ ল'ৰা নিচিনাকৈ খুৱাই বোৱাই জীৱনৰ শেষ সন্ধিয়ালৈকে তেওঁক লগত ৰাখিলে। আৰু যিদিনাখন তেওঁ এই পৃথিৱীত শেষ নিশ্বাস পেলাইছে সেই মুছলিম ল'ৰাজনৰ ওচৰত, আৰু সেইজনে সম্পূৰ্ণৰূপে অসমীয়াৰ ৰীতি নীতিয়ে সকলোখিনি কৰি মানুহক ওচৰ পাজৰীয়া মানুহক মাতি দহা পিণ্ড তিলনি পাতি সকলোখিনি বামুণ আনি সকলোখিনি অসমীয়া সংস্কাৰ কৰি সকাম নিকাম পাতি তেওঁ আজৰি হ'ল। গতিকে চাওক, যিজনে মুছলিম ল'ৰাই কৰিছিল সেইজনটো এজন মুছলিম ল'ৰাই আছিল ন। আচলতে সেইবাবেই ক'বলৈ গৈছোঁ, এজনৰ বাবে গোটেই জাতিটোক গালি নাপাৰিব, কাৰণ সকলো মানুহ একেই নহয়। মোৰ কথাখিনিত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আচলতে ফেচবুকটো চাই থাকোঁতে ভিডিঅ'টো পাই দুষাৰ ক'ম বুলি ভাবি আজি মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ।
ঠিক আছে তেনেহ'লে আজিলৈ আহিলোঁ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই